মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো ক্লাছ 8ৰ NMS এক্সাম দিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ তোমালোকৰ প্ৰায় 90% ষ্টুডেণ্টেই তোমালোকে সোধা যে NMS এক্সামৰ কাৰণে আমি কি পঢ়িব লাগিব বা কি পঢ়িলে আমি পাছ কৰিম বা ক'ৰ পৰা কুৱেশ্যনবোৰ আহিব। গতিকে গোটেইখিনি তোমালোক বুজাই দিম, ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকিবা আৰু তোমালোকৰ নামটো আৰু তোমালোকে পঢ়া স্কুলখনৰ নাম আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। এতিয়া প্ৰথমতে আমি জানো আহা যে NMS এক্সামত কিমান মাৰ্কৰ কুৱেশ্যন আহিব। টোটেল চোৱা দুখন কুৱেশ্যন পেপাৰ থাকে, এখনৰ নাম হৈছে স্কলাষ্টিক এপ্টিটিউড টেষ্ট আৰু এখনৰ হৈছে মেণ্টেল এবিলিটি টেষ্ট। স্কলাষ্টিক এপ্টিটিউড টেষ্টত তোমালোকৰ থাকিব 90 মাৰ্কছ আৰু মেণ্টেল এবিলিটি টেষ্টত তোমালোকৰ থাকিব 90 মাৰ্কছ। এতিয়া প্ৰথমতে আমি জানো আহা যে স্কলাষ্টিক এপ্টিটিউড টেষ্ট যিখন কুৱেশ্যন পেপাৰ থাকে, এই কুৱেশ্যন পেপাৰখনত ক'ৰ পৰা তোমালোকৰ কুৱেশ্যনবোৰ আহিব। স্কলাষ্টিক এপ্টিটিউড টেষ্ট যিখন কুৱেশ্যন পেপাৰ আছে, ইয়াতে তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ বহুকেইটা কুৱেশ্যন আহিব। এতিয়া ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যনবোৰ তোমালোকৰ সোধা যে কুৱেশ্যনবোৰ আমাৰ বনাই দিব নে কিতাপৰ পৰা দিব। এতিয়া কিতাপৰ পৰাই তোমালোকৰ কুৱেশ্যনবোৰ দিয়ে, কিন্তু কিতাপৰ যিবোৰ ভিতৰুৱা কুৱেশ্যন থাকে, অৰ্থাৎ কিতাপখনত পাঠটো পঢ়ি আমি কিছুমান কুৱেশ্যন বনাব পাৰোঁ, শ্বৰ্ট কুৱেশ্যন, সেই শ্বৰ্ট কুৱেশ্যনবোৰ তোমালোকক তাৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব। ঠিক আছে, অৰ্থাৎ এই ছ'চিয়েল ছায়েন্সখিনিৰ কাৰণে তোমালোকৰ যিখিনি ছ'চিয়েল ছায়েন্সৰ কিতাপ আছে, সেই সমাজ বিজ্ঞানৰ যিখন কিতাপ আছে, সেই কিতাপখন তোমালোকে ভালদৰে পঢ়িব লাগিব। ঠিক আছে, তাৰ পৰা তোমালোকৰ এই কুৱেশ্যনবোৰ আহিব। আৰু যদিহে তোমালোকে কুৱেশ্যনবোৰ বনাওঁতে অসুবিধা পোৱা, তেতিয়াহ'লে আমাৰ এপটো ডাউনলোড কৰি ল'বা, এপত তোমালোকে ইয়াৰে কুৱেশ্যন আনচাৰসমূহ পাই যাবা। ঠিক আছে, এতিয়া নেক্সট চাবাচোন ইয়াতে আৰুনো কি আহিব। ইয়াতে তোমালোকে চোৱা এইবিলাক গোটেই হৈছে ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন। ঠিক আছে, আৰু ইয়াৰ তলৰ ফালে যদি আমি চাওঁ, ইয়াতে মেথছৰ কুৱেশ্যন আহিব, অৰ্থাৎ গণিতৰ। এতিয়া গণিতৰ চোৱা তোমালোকক গণিতৰ কুৱেশ্যন বনায়ো দিব। ঠিক আছে, যেনেকুৱা এইটো কুৱেশ্যন আহিছিল, হোৱাট শুড বি এড টু 7/12 টু গেট -4/5। ঠিক আছে, অৰ্থাৎ -4/5 পাবলৈ 7/12ৰ লগত কি যোগ কৰা উচিত সুধিছে। এনেকুৱা ধৰণে কুৱেশ্যনবোৰ তোমালোকক বনাই দিব। ঠিক আছে, 1 মাৰ্কছৰ কুৱেশ্যন থাকিব গোটেইবোৰ। গতিকে মেথছখন তোমালোকে গোটেইকেইটা চেপ্টাৰ তোমালোকে পাৰিব লাগিব, ক্লাছ 7 আৰু 8ৰ মেথছখন। ঠিক আছে, যদি এইখিনি জানা তোমালোকে আৰু বেলেগ চোৱাৰ প্ৰয়োজন নাই, তাৰ পৰা কুৱেশ্যন দিলে তোমালোকে উত্তৰসমূহ উলিয়াব ইজিলি পাৰিবা। ঠিক আছে, এতিয়া নেক্সট তোমালোকে চোৱা স্কলাষ্টিক এপ্টিটিউড টেষ্টত এইখিনি যদি চোৱা, এইকেইটা কুৱেশ্যন হৈছে তোমালোকৰ জেনেৰেল ছায়েন্স, অৰ্থাৎ বিজ্ঞানৰ প্ৰশ্ন। ঠিক আছে, তোমালোকৰ যিখন কিতাপ আছে সেই কিতাপখনতে এই কুৱেশ্যনবোৰ আছে। যেনে এইটো কুৱেশ্যন আহিছিল, when plants are cultivated at one place on large scale it is called। অৰ্থাৎ যেতিয়া ঘেঁহু একেটা ঠাইতে বৃহৎ পৰিসৰত খেতি কৰা হয় তাক কি বুলি কোৱা হয় সুধিছে। ঠিক আছে, গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ তোমালোকৰ যিবোৰ পাঠ আছে সেই পাঠসমূহতে তোমালোকে পাবা। গতিকে তোমালোকে কিতাপখন পঢ়িব লাগিব, জেনেৰেল ছায়েন্সৰ কিতাপখনো ধুনীয়াকৈ পঢ়িব লাগিব, তাৰ পৰা তোমালোকৰ এই কুৱেশ্যনকেইটা আহিব। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। আৰু যদি তোমালোকে গোটেইবিলাক কুৱেশ্যন বহুতো ছাত্ৰ ছাত্ৰীয়ে উলিওৱাত অসুবিধা পোৱা, গতিকে কুৱেশ্যনবোৰ বনাই ইতিমধ্যে আমাৰ এপত আপলোড কৰি থোৱা আছে, তোমালোকে এপটো ডাউনলোড কৰি ল'বা। অধিক জানিবৰ বাবে হোৱাটছএপতো মেছেজ কৰিবলৈ নাপাহৰিবা। এতিয়া আমি চাওঁ আহা যে মেণ্টেল এবিলিটি টেষ্টত কিমান নম্বৰ আহিব আৰু কি কি প্ৰশ্ন আহিব। ঠিক আছে, স্কলাষ্টিক এবিলিটি টেষ্টত আমি গম পালোঁ সমাজ বিজ্ঞান, বিজ্ঞান আৰু গণিতৰ পৰা আহিব। এতিয়া মেণ্টেল এবিলিটি টেষ্টৰ তোমালোকে যদি চোৱা, এইকেইটা গোটেই ৰিজনিঙৰ কুৱেশ্যন। ঠিক আছে, এইবিলাক গোটেই ৰিজনিঙৰ কুৱেশ্যন। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ এইবাৰো তোমালোকক বনাই দিব। আশা কৰিছোঁ বুজি পাইছা। যেনে উদাহৰণ হিচাপত এই কুৱেশ্যনটো যদি চোৱা, ধনু কাৰ, পিষ্টল কি হ'ব সুধিছে। অৰ্থাৎ ধনু কিহৰ প্ৰয়োজন, কাৰৰ প্ৰয়োজন, গতিকে পিষ্টলটো কিহৰ প্ৰয়োজন হ'ব, বুলেটৰ। ঠিক আছে, বুলেট নহ'লে পিষ্টলৰ কোনো কাম নাই। ঠিক তেনেকৈ ধনু নহ'লে কাৰডালৰ কোনো কাম নাই। গতিকে এনেকুৱা ধৰণে আমি মিলাবলৈ লাগিব। গতিকে এইবিলাক হৈছে ৰিজনিঙৰ কুৱেশ্যন। যেনে চোৱাচোন এই গোটেইবোৰ ৰিজনিঙৰ কুৱেশ্যন। ঠিক আছে, ইতিমধ্যে ইয়াৰ আনচাৰবোৰ আমি আপলোড কৰি থৈছোঁ আমাৰ এপত, তোমালোকে চাবলৈ নাপাহৰিবা, এপটো ডাউনলোড কৰি ল'বা। আশা কৰিছোঁ বুজি পালা। এইবোৰ গোটেই ৰিজনিঙৰ কুৱেশ্যন। এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰে এইবাৰৰ পৰীক্ষাত তোমালোকৰ আহিব। যেনে উদাহৰণ হিচাপত যদি তোমালোকে এই কুৱেশ্যন নম্বৰ 26টোৱে চোৱা, ইয়াতে এই কুৱেশ্যন মাৰ্কৰ ঠাইত, ইয়াতে কুৱেশ্যন মাৰ্ক দিয়া আছে, এই কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'ব আমাক সুধিছে। গতিকে এই কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'ব উলিওৱাৰ আগতে ইয়াতে 20 কেনেকৈ হ'ল, 90 কেনেকৈ হ'ল, সেই আমি জানিব লাগিব। সেই একেটা নিয়ম ফ'ল' কৰি আমি কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'ব আমি উলিয়াব লাগিব। আশা কৰিছোঁ বুজি পালা।
গতিকে ইয়াতে চোৱা, এইটো যদি স্কুৱেৰ কৰা হয় 2 × 2 কিমান হ'ব 4 আৰু 4 × 4 কিমান হ'ব 16, গতিকে 4 ৰ লগত 16 প্লাছ কৰিলে কিমান হ'ব 20। ঠিক তেনেকৈ 3 × 3, 3 ৰ লগত 3 ইনটু কৰিলে কিমান হ'ব 9 আৰু 9 × 9 কৰিলে কিমান হ'ব 81, গতিকে 81 ৰ লগত 9 প্লাছ কৰিলে কিমান হ'ব এই 92 হ'ব। ঠিক আছে, এনেধৰণে আমি একেটা নিয়ম ইয়াতেও ফ'ল' কৰিব লাগিব। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা। যেনে চোৱা, ইয়াতে 7 × 7 কৰিলে কিমান পাম 49, গতিকে 1 × 1 কৰিলে কিমান পাম 1, 49 ৰ লগত 1 যদি প্লাছ কৰোঁ কিমান পাম 50, অৰ্থাৎ অপশ্যন নম্বৰ চি কাৰেক্ট হ'ব। এনেধৰণে আমি ইয়াৰে আনচাৰবোৰ উলিয়াব লাগিব। গতিকে চাই যোৱা, ত্ৰিভুজৰ সংখ্যা সুধিব, তাৰপিছত আয়ত কিমান সংখ্যক আছে, শুদ্ধ অনুৰূপ কি হ'ব, এনেকুৱা ধৰণৰ ৰিজনিঙৰ প্ৰব্লেম ফিগাৰৰ বহুতো কুৱেশ্যন আহিব।